গাইজ গুড মৰ্ণিং হিমা চেনাপতি চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইপিনে দেখিবলৈ পাইছে নহয়, আজি একদম বিচনাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমাৰ এইটো চাইডে এই হাল দেখিবলৈ পাইছে না, বাপেক আৰু পিতেক। এয়া পিতেক, এয়া বাপেক, দুইজনে বিন্দাছ শুই আছে। এওঁলোক উঠা একদম নামেই লোৱা নাই। আৰু মোৰ ল'ৰা কি যে হ'ব, সি মোৰ লগত শুই আছিলে। ৰাতি একদম বাপেকৰ ওচৰলৈ উঠি আহিলে, আহি বাপেকৰ লগত শুই আছে। ইমান ভাল পায় বুলি কৈছে ন বাপেকক। তাক যদি মই সুধিবলৈ যাওঁ কাক বেছি ভাল পোৱা বুলি, একদম দুইটাকে বুলি ক'ব। কিন্তু ৰাতি এডোখৰতে উঠি আহি বাপেকৰ লগত শুই আছে। চুবু কেলৈ গুচি আহিলে পাপাৰ ওচৰলৈ? সদায় তুমি মোৰ ওচৰৰ পৰা গুচি আহা পাপাৰ ওচৰলৈ আকৌ, সদায় কি সদায় আহা। তাৰপিছত তোমাক যদি মই সুধিবলৈ যাওঁ কাৰ লগত কাক বেছি ভাল পোৱা বুলি, পাপাক বুলি কৈ দিয়া, কি দুইটাকে বুলি কৈ দিয়া, দুইটাকে ভাল পাওঁ বুলি ক'বা। আৰু এনেকৈ পাপাৰ ওচৰত যদি ৰাতি আহি পিনে উঠি হোৱাহি, মোৰ কেনেকুৱা লাগে বাৰু মনটো কোৱাচোন? আজিৰ পৰা মই তোমাৰ লগত নুশুওঁ দিয়া, মই মুনু এজনী লৈ আনিমগৈ, মই মুনুক লৈ আহিমগৈ, তাৰপিছত দুইটাই শুম। আমি দুইটাই এখন বিচনাত শুই আছিলোঁ। এইখন বিচনাৰ পৰা উঠি গৈ পিনে এখন বিচনা পালেগৈ ৰাতিপুৱা টাইমতে উঠি এনেকুৱা স্পীডত গৈছে। সেইখন মোক অকলে এৰি থৈ তাত ইয়াত আহিছে। এনেকুৱা ল'ৰা। মহাশয়জনে পঢ়ি আছে কিতাপ। হাই গুড মৰ্ণিং। মই ডাইৰেক্ট মাৰিলোঁ আপুনি। কি ডাইলগ মাৰিলোঁ? কোৱা কি নাই আছা? এইপিনে আমাৰ কুকমানে খানা পিনা বনোৱা কোনোবাত লাগি আছে। হা কি হ'ল? কথা কান্দিছা? কি বনাবা? খানা বনাবলৈ পাইছোঁ। খানা বনাবা? কি বনাবা আজি একচুৱেলি মাছৰ টক বিলাহীৰ লগত বনিব। আমি সেইটো টক বুলি কওঁ, যিহেতু আমি কেৰেলাত থকা মানুহ। আমি আগতে বিলাহী টক, মাছৰ টক বনাই খোৱা মানুহ, সেইকাৰণে টক বুলিয়ে কওঁ। আৰু মই বাকী এতিয়া আজি যিহেতু ছুটি, তাকে হাতে কামে লাগি বনাইছোঁ। আমাৰ সেনাপতি উঠা অকণমান লেট হ'ল, গা চা ধোৱাই নাই। এয়া যোগাযোগটো মই কৰি দিছোঁ আৰু তাৰপিছত শুব যাম। থেংক ইউ, ৱেলকাম। জোনদাই আজি চব্জি বনাব দেই। এয়া কাটি আছে। বহন চোৱা, বহন মান হয় না, বহন ভালকৈ বহিও লোৱা নাই। আৰু দুখন ধুব লৈছোঁ, দুখন বেডশ্বীট ধুব লৈছোঁ। তাই কিতাপ পঢ়ি আছিলে। এয়া এই বাপেকৰ ওচৰতে বাপেকে কাপোৰ মেলিছে, কাপোৰ মেলালৈ চাব গৈছে। এয়া এই দুখন লগাই দিলোঁ, এইখন এখন লগালোঁ, আৰু এইপিনে এখন কাপোৰবিলাক জাৰিবলৈ আছে। এতিয়া কাপোৰ জাপিম, ঘৰটো মচি ল'লোঁ, অলপকৈ কামখিনি কৰিছোঁ আৰু ৰুমটো মচি ল'লোঁ। জোনদা আৰু মই দুইজনে সন্ধিয়া এপাক ওলাই আহিলোঁ এটা সুন্দৰ প্লেচ চাবৰ বাবে। চ' আপোনালোকক অকণমান দেখাই দিওঁ। ইয়াত দেখিবলৈ পাইছে যে সুন্দৰ প্লেচটোতে আমি বৰ্তমান উপস্থিত আছোঁ। এইটো চাইডে ইমান সুন্দৰ কৰি পানীবিলাকে ডান্স কৰি আছে, চাই থাকিব মন গৈছে। ফাইনেলি আজি আমি পানী ডান্স চাবলৈ আহিলোঁ। পানীয়েও ডান্স কৰিব পাৰে যে ভবাই নাছিলোঁ কেতিয়াও। আজি চকুৰ আগত দেখি মানে মনটো কি কৰোঁ কি নকৰোঁ লাগি গৈছে। আৰু আপোনালোকক ভাষাৰে বুজাব পৰা নাই, ইমান সুন্দৰ লাগিছে। এটি সুন্দৰ হিন্দী গানত এই পানীখিনিয়ে সুন্দৰ কৰি ডান্স কৰিছে, গানৰ তালে তালে ডান্স কৰিছে, বহুতে বেছি ভাল লাগিছে। এই প্লেচটো আছে বেংগলোৰতে, আৰু বেংগলোৰত আজি আমি আহি গ'লোঁ এই প্লেচটো চাবৰ বাবে। এইটো চাইডে দেখিবলৈ পাইছে নহয়, মই অকণমান জুম কৰি দেখাইছোঁ। ইমান সুন্দৰ কৰি পানীবিলাকে যে ওপৰলৈ গৈছে, তললৈ আহিছে, ওপৰলৈ গৈছে, তললৈ আহিছে, গানটোৰ লগত মিলাই দিছে এইবিলাক। একচুৱেলি মই আপোনালোকক গানটো শুনাব পৰা নাই, আপোনালোকে নিশ্চয় গম পায়। গানটো দিবলৈ গ'লে মোৰ যে কি প্ৰব্লেম হয়, কি কৰিব। আমি কিছুমান ধৰা বন্ধা নিয়ম মানিব লাগে ইউটিউব ফেচবুকত ভিডিঅ' দিয়াৰ আগত, কাৰণ তেওঁলোকে আমাক এটা ৰুলছ দিছে, ৰুলটোৰ ভিতৰত আমি কাম কৰিব লাগে। বাহিৰত কৰিলে আমাৰ এটা প্ৰব্লেম হয়। চ' যিসকলে ইউটিউব ফেচবুকত ভিডিঅ' বনায় তেওঁলোকে চাগে নিশ্চয় গম পায়ে, মই আপোনালোকক আকৌ বুজাই ক'ব নালাগে বাৰু। আহকচোন আপোনালোকৰ লগতে ময়ো এই ভিডিঅ'টো চাওঁ। একচুৱেলি ময়ে চাই আছোঁ বাৰু, আপোনালোকক ভিডিঅ' সহকাৰে দেখাইছোঁহে। এইটো চাইডে দেখিব পাইছেনে, ইমান সুন্দৰ কৰি যে লাইট জ্বলাই দিছে, আৰু লগতে পানীখিনি ওপৰলৈ এবাৰ দিছে, তললৈ এবাৰ দিছে, অকণমান নাচিবলৈ দিছে, বেকা বেকিকৈ হ'লেও দিছে, বহুত সুন্দৰ কৰি দেখাইছে। এয়া দেখিছে কি সুন্দৰ যে লাগিছে, চাই থাকিব মন গৈছে। আজি সঁচাকৈ সন্ধিয়া টাইমটো যে আজি ইয়ালৈ আহি বহুত ভাল লাগি গ'ল মোৰ। কিন্তু সন্ধিয়া ক'ৰবালৈ ওলাই আহি ক'ৰবাত ভাল এটা জেগা
প্লেচ এটা চাবলৈ পালে বহুত ভাল লাগে। আজি ফাইনেলি বহুত ভাল লাগিছে। আপোনালোকে চাগে নিশ্চয় এনেদৰে আপোনজনৰ লগত কেতিয়াবা ওলাই যায় নহয় জানো? মই কিন্তু আপোনজনৰ লগত কেতিয়াবা ওলাই আহোঁ। সদায় ওলাই আহিব নোৱাৰোঁ, কাৰণ যিহেতু আমাৰ ডিউটি কৰিব লাগে। ডিউটিৰ পৰা যেতিয়া ছুটি পাওঁ তেতিয়া এনেদৰে অকণমান ফুৰিবলৈ আহোঁ। আজি লগতে আপোনালোককো দেখালোঁ। কেনেকুৱা পালে জনাব কমেণ্ট কৰি ভিডিঅ'টো। তাৰপিছত বহুত জোৰছে ভোক লাগিলে। দুইজনে আহি মাৰ থালিতে এইপিনে চিকেন ৰোল 2টা লৈ ল'লোঁ। তেওঁ এটা খাইছে, ময়ো এটা খাইছোঁ। খায়ো বহুত ভাল লাগিছে। দেহালৈও এটা লৈ লৈছোঁ। ফাইনেলি আমি ঘৰ আহি পাই গ'লোহি। আমি খাই আহিলোঁ মাৰ থালি দোকানত। চিকেন ৰোল খালোঁ আমি। এতিয়া ল'ৰাৰ কাৰণে এটা লৈ আনিলোঁ চিকেন ৰোল। মাকে মৰমতে ল'ৰাটোক খুৱাই দিছে, ঘৰত এৰি থৈ গৈছিলোঁ যে।